মাৰুতি সুজুকি আৰডি মটৰ্ছৰ আদৰণীয় পদক্ষেপ। ভাৰতৰ অন্যতম বৃহৎ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান মাৰুতি সুজুকিৰ উদ্যোগত 52টা সপ্তাহত 52খন চৰকাৰী বিদ্যালয়ত 52খন শিশু উদ্যান মুকলি কাৰ্যসূচী সমাপন। আজি যোৰহাট আৰডি মটৰ্ছৰ উদ্যোগত যোৰহাট দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰৰ লগত সহায় হোৱাকৈ এখন শিশু উদ্যান মুকলি কৰে। অনুষ্ঠান আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ বৰা আৰু কৃতি শিক্ষক বীৰেন হাজৰিকাই। আজি উদ্যানখনি ফিতা কাটি মুকলি কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে। আৰডি মটৰ্ছৰ COO পুলকেশ ৰয় চৌধুৰী, চেলছ হেড পাৰ্থ বেজবৰুৱা, HR মেনেজাৰ দীপিকা গনলাৰী, ইভেণ্ট মেনেজাৰ ধ্ৰুৱজ্যোতি পূজাৰী, ছিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ মঞ্জিত বাহেককে আদি কৰি আৰডি মটৰ্ছৰ ভালে সংখ্যক কৰ্মচাৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। যিটো চেৰিটেবল ট্ৰাষ্ট আছে CSR প্ৰগ্ৰামৰ আণ্ডাৰত আমি প্ৰত্যেক বছৰ আজি যোৱা 2টা বছৰৰ পৰা ফাইনেন্সিয়েল ইয়েৰত আমি 52টা সপ্তাহত 52খন বিদ্যালয়ত আমি এনেকৈ শিশু উদ্যান ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে শিশু উদ্যান আগবঢ়াই আহিছোঁ। আজি এই 25-26 যিটো বৰ্ষৰ আজি এখন শেষৰখন শিশু উদ্যান আমি দগাঁও মধ্য ইংৰাজী বিদ্যালয়ত তেওঁলোকলৈ আমি আগবঢ়াইছোঁ। অনাগত দিনতো আমি যিটো 26-27 বৰ্ষটো ঠিক এনেদৰেই আমি ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশৰ উদ্দেশ্যে আৰডি মটৰ্ছে যি 52 সপ্তাহত 52খন শিশু উদ্যান দিয়াৰ পৰিকল্পনা আছে। অনাগত দিনতো আমি সেই পৰিকল্পনা হাতত লৈ আগবাঢ়ি যোৱাৰ আমি আশা পোষণ কৰিছোঁ। চৰকাৰে যি পদক্ষেপ লৈছে এই শিশু উদ্যানবিলাক দিছে আমাৰ বিভিন্ন বিদ্যালয়ত, ইয়াৰ জৰিয়তে আমাৰ গ্ৰাম্য অঞ্চলৰ শিশুসকলে বিশেষকৈ এইকেইটা বস্তুত খেলিবলৈ খুব মন কৰে, উঠিবলৈ খুব মন কৰে। গতিকে তেওঁলোকৰ এটা আশা পূৰণ হৈছে আৰু সেইটো কাৰণে মই বহুত সুখী আৰু আৰডি মটৰ্ছক মই বহুত ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আৰডি মটৰ্ছে অনাগত দিনতো এনেদৰে শিশুসকলৰ কাৰণে কিবা কৰি সমাজৰো উন্নতি সাধন কৰিব। আৰু লগতে এইটোও ঠিক যে আমাৰ বৰ্তমানৰ শিশুসকলে হৈছে ভৱিষ্যতৰ নাগৰিক। গতিকে তেখেতসকলৰ যি শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে তেখেতসকলে প্ৰশংসনীয় পদক্ষেপ লৈছে, মই শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আৰডি মটৰ্ছৰ যি সফলতা তাক কামনা কৰিছোঁ যাতে তেখেতসকলে সমাজৰ আস্থা আৰু অৰ্জন কৰিবলৈ সক্ষম হয়। ধন্যবাদ। আৰডি মটৰ্ছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকক আৰু এইখন মোৰ আৰডি মটৰ্ছৰ এইখন মোৰ 4 নম্বৰ মই উদ্বোধন কৰিছোঁ আজি। আৰু গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাটো আমি বিচাৰোঁ আমাৰ যিহেতু আমাৰ গ্ৰাম্যাঞ্চল তেওঁলোকে এনেকুৱা ধৰণৰ সুবিধাবিলাক নাপায়। গতিকে তেখেতসকলে যিটো প্ৰচেষ্টা হাতত লৈছে যে আমাৰ এতিয়া যিখিনি আমাৰ ভিতৰুৱা অঞ্চলৰ ৰাইজক বা ল'ৰা ছোৱালীখিনিক তেওঁলোকে এই সুবিধা প্ৰদান কৰিছে। আৰু ল'ৰা ছোৱালীকে মানে কি খেলা ধূলাৰ মানে পঢ়া শুনাৰ লগে লগে খেলা ধূলাৰো এটা আৱশ্যকতা হয় তেওঁলোকৰ, যাতে মানসিক উৎকৰ্ষ সাধন হয়। গতিকে এনেকুৱা ধৰণৰ কিছুমান পাৰ্ক কৰি যাতে তেওঁলোকে পঢ়াৰ পাছত তেওঁলোকে অন্তত খেলি মেলি তেওঁলোকৰ নিজৰ মনটো ফ্ৰেছ কৰিব পাৰিব। গতিকে মই আৰডি মটৰ্ছক ধন্যবাদ জ্ঞাপন। তেওঁলোকে যিটো 52টা এই বছৰ তেওঁলোকে 25-26 বৰ্ষত তেওঁলোকে 52টা তেওঁলোকে এনেকুৱা প্ৰজেক্ট লৈছে হাতত। আৰু এইটো তেওঁলোকৰ লাষ্ট প্ৰজেক্ট এই বছৰৰ 52খনৰ এইটো তেওঁলোকৰ লাষ্ট প্ৰজেক্ট। গতিকে মই তেখেতসকলৰ উত্তৰটো কামনা কৰিছোঁ যাতে এনেকুৱা ভাল কাম তেওঁলোকে সদায় অব্যাহত ৰাখক। একে কৰোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'